মহানগৰীৰ নাৰেংগী ফৰেষ্ট গেটস্থিত যুৱনগৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদৰ্শন মহাপুৰুষীয়া ভাওনা। ভাওনা উদ্বোধন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। ভাওনা হৈছে অসমীয়া সংস্কৃতিৰ গৌৰৱময় স্বৰ্ণসৌধ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে অসমৰ শিল্প সংস্কৃতি তথা ধৰ্মীয় জগতলৈ উপহাৰ দিছিল অভিনৱ সম্পদ ভাওনা। অসমীয়া সংস্কৃতিৰ সৰ্বোত্তম কীৰ্তি এখনি ভাওনা প্ৰদৰ্শন কৰা হয় মহানগৰীৰ নাৰেংগী ফৰেষ্ট গেটস্থিত যুৱনগৰ নামঘৰত। যুৱনগৰ নামঘৰৰ ৩৯তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি প্ৰদৰ্শিত হয় ভাওনাখন। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ শনিবাৰে আছিল দ্বিতীয়টো দিন। দ্বিতীয় দিনা প্ৰদৰ্শিত ভাওনাখনৰ শুভ উদ্বোধন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই। শনিবাৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা যুৱনগৰ নামঘৰত উপস্থিত হোৱাৰ পাছতেই তেখেতক গায়ন বায়নেৰে আগবঢ়াই নিয়া হয়। ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন কৰি ভাওনাখনৰ উদ্বোধন কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। প্ৰদৰ্শিত হোৱা ভাওনাখন হৈছে মুৰাৰী কৃষ্ণ বৰ্বৰিকৰ শিৰদান। ভাওনাখনৰ উদ্বোধন কৰি জয়ন্ত বৰুৱাই ভাষণ প্ৰসংগত কয়, নামঘৰ কেৱল উপাসনাস্থলীয়ে নহয়, মহাপুৰুষ দুগৰাকীয়ে দি থৈ যোৱা কৃষ্টি সংস্কৃতিৰ মাধ্যমত প্ৰতিটো অঞ্চলৰ ৰাইজক ধনী দুখীয়া উচ্চ নিচৰ ভেদাভেদ পৰিহাৰ কৰি একত্ৰিত হৈ থকাৰ ক্ষেত্ৰত এই নামঘৰে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষ ভূমিকা আছে। নামঘৰ অকল উপাসনাথলীয়ে নহয়, এই নামঘৰে এটা অঞ্চলৰ গোটেই সমাজখন একত্ৰিত কৰি সমাজখন সমৃদ্ধ কৰি ৰাখে। এই নামঘৰৰ নাম প্ৰসংগৰ উপৰিও মহাপুৰুষজনাৰ আন এক অমৰ সৃষ্টি ভাওনাৰ এক বিশেষ প্ৰাসংগিকতা আছে। আৰু এই ভাওনাই আমাক পৌৰাণিক আখ্যানৰ অভিনয়ৰ জৰিয়তে ন্যায় প্ৰতিষ্ঠা কৰা আৰু সেই ন্যায়ৰ দ্বাৰা এখন সুশৃংখল সমাজ গঢ়াৰ আমাক শিক্ষা প্ৰদান কৰে। সেইবাবেই আজি আপোনাভাৱে এই নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি ভাওনাৰ আয়োজন কৰিছে, এই ভাওনা সমাজখনৰ বাবে নৱপ্ৰজন্মৰ বাবে অতি ইতিবাচক পদক্ষেপ। গতিকে মই আজি যুৱনগৰ নামঘৰৰ সমূহ বিষয়ববীয়া এইবাবেই ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই এটা পবিত্ৰ কামত মোক আমন্ত্ৰণ কৰি বন্তি জ্বলাইছে, তাৰ বাবে মই আজি কৃতাৰ্থ।
উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনা অঞ্চলটোৰ ৰাইজৰ নাম প্ৰসংগই এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।